নমস্কাৰ ধুনীয়া ইল আপোনালোকৰ বাবে এবাৰ খুব ধুনীয়া ধুনীয়া কটন কেঁচা পাটৰ শাৰী কেইখনমান লৈ আহিছোঁ। এখনো কটন কেঁচা পাটৰ শাৰী হ'ব। ইয়াতে গোল্ডেন গুণা আৰু স্কাই ব্লু কালাৰত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। কালাৰটো খুব মৰম লগা হ'ব। শাৰীখন হ'ব আৰু ছাইড পটিকেইটা এনেকৈ থাকিব। এইকেইটা থাকিব ছাইডৰ পটি। এখন শাৰী ল'ব পাৰিব ৫,২৫০ টকা। কটন কেঁচা পাটত ধুনীয়াকৈ বনাই দিয়া হৈছে। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এখনো খুব ধুনীয়া কালাৰটো আনকমন কালাৰত ব্ৰাউন আৰু চিলভাৰ কালাৰত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। কালাৰটো আনকমন কালাৰত ধুনীয়াকৈ বনাই দিয়া হৈছে। ইয়াৰো ছাইডৰ পাৰিকেইটা এনেকৈ কৰা থাকিব। এইকেইটা থাকিব ছাইডৰ পাৰি 5,250 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এখনো খুব মৰম লগা কালাৰটো যে খুব ধুনীয়া দেই। কটন কেঁচা পাটৰ শাৰী হ'ব। ঘিচা আৰু সূতা ফুল কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে গছ বুটা ডিজাইন কৰি। আৰু যিটো ইয়াতে ছাইড পাৰি দেখিছে এইখিনি যিখিনি গোল্ড কালাৰৰ চেক কৰা দেখিছে পাৰিটো কিন্তু টচৰ সূতা দি ধুনীয়াকৈ কৰি দিয়া হৈছে। 5,250 ৰুপিছত ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এখনো খুব মৰম লগা ইয়াৰো পাৰিটো সেই টচৰ সূতা দি কৰি দিয়া হৈছে। ঘিচা আৰু সূতা ফুল কৰা হৈছে। এখনো ল'ব পাৰিব 5,250 টকা। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে।